Hello student, welcome to our channel Echo of Knowledge. আজি আমি আলোচনা কৰিবলৈ গৈ আছো HS সেকেন্ড ইয়াৰৰ এডুকেশনৰ প্ৰথম চেপ্টাৰ স্বাধীনোত্তৰ কালৰ ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষা। এই পাঠৰ প্ৰথম কেইটা কোৱেশ্চন অৰ্থাৎ প্ৰথম 12টা কোৱেশ্চন আগৰ ভিডিঅ'ত উপলব্ধ আছে। যদি তোমালোকে দেখা নাই বা চোৱা নাই এতিয়া তোমালোকে গৈ চাই লোৱা। এতিয়া আহা আমি কোৱেশ্চনলৈ যাওঁ। নম্বৰ 13 মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ বৰ্ণনা কৰা। অৰ্থাৎ এই কুৱেশ্যনটো বহুত দৰকাৰী, যেনে 2019, 2015, 2024 আহি গৈছে। অৰ্থাৎ মাধ্যমিক শিক্ষা মানে মুডালিয়াৰ আয়োগৰ শিক্ষাৰ কথাই কৈছে। চাই লোৱা এনচাৰ। প্ৰতিবেদনৰ তৃতীয় অধ্যায়ত মুডালিয়াৰ আয়োগে বা মাধ্যমিক শিক্ষা আয়োগে দিয়া পৰামৰ্শসমূহ হ'ল পইণ্ট আছে। নম্বৰ 1 গণতান্ত্ৰিক সুনাগৰিকতা। মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পৰাকৈ শিক্ষা লাভ কৰিব। যেনে এতিয়া চলোৱা পইণ্ট আছে। নম্বৰ 1 ইয়াৰ বাবে শিক্ষাই মানুহৰ মনত সুস্থ জনমত গঢ়ি তুলিব। এতিয়া আহা আমি বি নম্বৰ পইণ্টটো আলোচনা কৰোঁ। যেনে ইয়াত বি নম্বৰ পইণ্টত আছে গণতন্ত্ৰৰ প্ৰতি বিশ্বাস, সন্মান আৰু মান্যভাৱ শিক্ষাই গঢ়ি তুলিব লাগে। এতিয়া আহা মেইন পইণ্ট নম্বৰ 2 বৃত্তিমূলক যোগ্যতাৰ বিকাশ। মাধ্যমিক পৰ্যায়ত গণতান্ত্ৰিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে বৃত্তীয় যোগ্যতাৰ বিকাশ সাধন কৰা। ব্যক্তিৰ উৎপাদনশীলতাৰ কৌশল প্ৰযুক্তিমূলক আৰু বৃত্তিমূলক শিক্ষাৰ যোগেদি বিকশাই তুলিব পাৰি। যেনে কৰ্মৰ মনোভাৱ আৰু অনুৰাগ শিক্ষাই মনত জগাই তুলিব লাগে। নম্বৰ বি হস্তশিল্প আৰু উৎপাদনমূলক শিক্ষাত গুৰুত্ব প্ৰদান কৰিব লাগে। এতিয়া আহা নম্বৰ 3 মেইন পইণ্ট ব্যক্তিত্বৰ বিকাশ সাধন। মাধ্যমিক শিক্ষাৰ আন এটা লক্ষ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক, অনুভূতিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগে। নম্বৰ 4 নেতৃত্বৰ শিক্ষা। গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চতম নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱে বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে, সেইবাবে সৰহভাগ নাগৰিকৰ বাবে মাধ্যমিক শিক্ষাই শেষ শিক্ষা। এতিয়া আহা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যেনে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায়। চাই লোৱা 2015টো আহিছে 2 মাৰ্কৰ বাবে। এইটো এটা বহুত দৰকাৰী কুৱেশ্যন। উত্তৰ বৃত্তিমুখী শিক্ষা বুলিলে আমি ইয়াকে বুজি পাওঁ যে বৃত্তিমুখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেছাৰ বা জীৱিকাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। মুঠতে ক'বলৈ গ'লে অন্ন, বস্ত্ৰ আৰু বাসস্থান যি শিক্ষাৰ দ্বাৰা পূৰণ কৰিব পাৰি তাকে বৃত্তিমুখী শিক্ষা বা শিক্ষাৰ বৃত্তিমুখীকৰণ বুলি কোৱা হয়। এইটো চাই ল'বা। নম্বৰ 16 অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম কি? ইয়াৰ অধ্যক্ষ কোন আছিল? এই কুৱেশ্যনটো প্ৰায়ে আহি থাকে। উত্তৰ অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম হ'ল গুৱাহাটী ছেমিনাৰী স্কুল। ইয়াৰ অধ্যক্ষ আছিল মিষ্টাৰ সিংগাৰ। নম্বৰ 17 10+2+3 কোনে আগবঢ়াইছিল? এই কুৱেশ্যনটো 2বাৰ আহিছে 2014 আৰু 2020। উত্তৰ কোঠাৰী আয়োগে। নম্বৰ 18 11+2 নীতিটো কোনে আগবঢ়াইছিল? মুডালিয়াৰ আয়োগে। এতিয়া শ্বৰ্ট কুৱেশ্যন কেইটা চাই লোৱা। গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল। অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল। নম্বৰ 21 অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম। অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম হ'ল গুৱাহাটী ছেমিনাৰী স্কুল। 22 নম্বৰ কুৱেশ্যনটো চোৱা। অসম মাধ্যমিক শিক্ষা বৰ্ড দেশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। মাধ্যমিক শিক্ষা বিলৰ মতে, অৰ্থাৎ অসমৰ মাধ্যমিক শিক্ষা বৰ্ড মাধ্যমিক শিক্ষা বিলৰ মতে
নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল। অসমত বহুমুখী মাধ্যমিক বিদ্যালয়সমূহ ডেছ আয়োগৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল। মুৰালিয়াৰ আয়োগৰ ভিত্তিত ভাৰতৰ ভাগ্য প্ৰতিমা শ্ৰেণীকক্ষত গঢ় লয় কথাষাৰ কোনে কৈছিল? কোঠাৰী আয়োগে। অৰ্থাৎ ইতিমধ্যে আলোচনা কৰা গোটেইখিনি কুৱেশ্যন প্ৰত্যেক বছৰতে মোটামুটি আহি থাকে, গতিকে তোমালোকে এইখিনি ভালকৈ চাবা আৰু আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা। ধন্যবাদ।